মহানগৰীৰ পাণবজাৰত ব্ৰহ্মপুত্ৰৰ পাৰত ৩৬ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ হৈছে নৱনিৰ্মিত উদ্যান। অহা ২০ জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই উদ্যানখন মুকলি কৰিব। সোমবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নৱনিৰ্মিত উদ্যানখন পৰিদৰ্শন কৰে। এই উদ্যানখনত গুৱাহাটীবাসীয়ে ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক পৰিৱেশ উপভোগ কৰাৰ লগতে প্ৰাতঃ ভ্ৰমণৰো সুবিধা লাভ কৰিব। পাৰ্কখনৰ টিকটৰ মূল্য কম কৰা হ'ব। CGM কোৰ্টৰ পৰা ৰোপৱেলৈ পাৰ্কৰ দ্বিতীয় পৰ্যায়ৰ কাম সোনকালে আৰম্ভ হ'ব। আনহাতে অহা ২৮ ফেব্ৰুৱাৰীত মুকলি কৰা হ'ব ফাঁচী বজাৰৰ পৰা ভূতনাথলৈ নিৰ্মাণ হৈ থকা দলঙৰ এটা অংশ। সোমবাৰে সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰিদৰ্শনৰ সময়ছোৱাত মুখ্যমন্ত্ৰীৰ লগত উপস্থিত আছিল মহানগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহল আৰু GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকা। সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। অহা ২০ তাৰিখে আমি যিখন নদীৰ পাৰত খুব ধুনীয়া ৰিভাৰ ফ্ৰণ্ট ডেভেলপমেণ্ট কৰিছিলোঁ, উদ্যান বনাইছিলোঁ, তাক আমি উদ্বোধন কৰিব বিচাৰিছোঁ। প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হৈছে। দ্বিতীয় পৰ্যায়ৰ কাম CGM কোৰ্টলৈকে মই ভাবোঁ যে গোটেই ২৪ চনৰ বছৰটো লাগিব। আৰু তাৰ পিছতো CGM কোৰ্টটো যেতিয়া শিফ্ট হ'ব তেতিয়া আমি একেবাৰে ৰোপৱে পৰ্যন্ত এই ৰিভাৰ ফ্ৰণ্টটো আমি লৈ যাব পাৰিম। সমান্তৰালভাৱে ৰাজভৱনৰ পৰা যিটো বাল ভৱনলৈকে যিটো আমি ৰিভাৰ ফ্ৰণ্ট ডেভেলপমেণ্ট কৰি আছোঁ, তাৰো কাম আমাৰ সুন্দৰ গতিত চলি আছে। আৰু সকলো ভালে কুশলে থাকিলে ২৮ ফেব্ৰুৱাৰীত আমি ফাঁচী বজাৰৰ পৰা ভূতনাথলৈকে গুৱাহাটী উত্তৰ গুৱাহাটী দলঙৰ এটা অংশও আমি ৰাইজৰ বাবে মুকলি কৰি দিয়াৰ কথা চিন্তা কৰিছোঁ। ইয়াত একো কাম বাকী নাই, এইখন সম্পূৰ্ণ হৈ গ'ল। সেইটো যিটো পাৰ্ট, সেই পাৰ্টটোহে নতুনকৈ কৰিব লাগিব।